বুদ্ধং হৰণং গচ্ছামি। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে? আজি বুদ্ধ পূৰ্ণিমা নহয়নে? সকলো ঘৰতে আছে, স্কুল কাৰ্যালয় সকলো বন্ধ। আহক আজি বুদ্ধদেৱৰ বিষয়ে অকণমান জানো। যিসকলে জানে বাৰু জানেই, আৰু যিসকলে নাজানে নিশ্চয় অকণমান উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু মই তথ্য অনুসৰি যিখিনি জানো আজি মই আপোনালোকৰ সন্মুখত এইদৰে প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আহক আমি অকণমান বুদ্ধদেৱৰ বিষয়ে আজি জানো। ভিডিঅ'টো শেষলৈকে চাওক আৰু সমগ্ৰ তথ্য লাভ কৰিব। কিছু তথ্য আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে লাভ কৰিব। নমস্কাৰ, সকলো ভালে কুশলে আছেনে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি যিহেতু বন্ধৰ দিন, আজি বুদ্ধ পূৰ্ণিমা। আজি আমাৰ অসমৰ সকলো স্কুল কাৰ্যালয় চৰকাৰীভাৱে বন্ধ আছে। তাৰোপৰি সমগ্ৰ ভাৰততে আজি বন্ধ, আনকি ভাৰতৰ বাহিৰতো বিশ্বৰ কেইবাখনো দেশত আজি এই বুদ্ধ পূৰ্ণিমা পালন কৰিব। বুদ্ধদেৱক আমি জানো ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ ভিতৰত 9 নম্বৰ অৱতাৰটোৱে হ'ল ভগৱান বুদ্ধৰ অৱতাৰ বুলি লোকবিশ্বাস এটা আছে। আৰু বুদ্ধদেৱ আজিৰ পৰা 500 খ্ৰীষ্টাব্দৰ আগতেই জন্ম হৈছিলে। সঠিকটো এতিয়াও কোনো শাস্ত্ৰত পোৱা নাই, যদিও কিছুমান লিখা হৈছে, কিন্তু সঠিক এতিয়াও কোনো নাজানে। 500 খ্ৰীষ্টাব্দৰ আগতেই বুদ্ধদেৱৰ জন্ম হৈছিলে। তেখেত শাক্য বংশৰ ৰজা শুদ্ধোধনৰ পুত্ৰ আছিলে, সেইকাৰণে তেওঁ শাক্যমুনি হিচাপেও নাম আছিলে। আৰু তেখেতৰ মাতৃ মায়াদেৱী, তেখেতৰ 7 বছৰ বয়সতে মায়াদেৱীৰ মৃত্যু হয়। আৰু মায়াদেৱীৰ মৃত্যুৰ পিছতে মাহীমাক গৌতমীয়ে তেখেতক লালন পালন কৰি ডাঙৰ দীঘল কৰে। আৰু সেই গৌতমীয়ে তেখেতক নাম দিয়ে গৌতম। আৰু যিহেতু তেখেতে জ্ঞান প্ৰাপ্তি হৈছিলে, বুদ্ধদেৱ নাম পাইছিলে, আৰু সেইকাৰণে গৌতম বুদ্ধ। এইখিনি তথ্য অনুসৰি মই গম পাইছোঁ, আৰু সেইখিনি আজি আপোনালোকৰ ওচৰত মই অৱগত কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব, আৰু আপোনালোকেও যদি বিতংকৈ জানে নিশ্চয় জনাব পাৰিব মোক। গৌতম বুদ্ধৰ আজি বুদ্ধ পূৰ্ণিমাৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰিব। দক্ষিণ অঞ্চলত আজি গৌতম বুদ্ধৰ জন্মদিন হিচাপে পালন কৰিব। ইণ্ডোনেছিয়াতো আজি পালন কৰিব। শ্ৰীলংকাত আজি 3 দিন ধৰি তেওঁলোকে এই উৎসৱ পালন কৰিব। আনকি তেওঁলোকে সুৰাৰ দোকানবোৰ এদিন আগতেই বন্ধ কৰিব। কচাই দোকান, সুৰাৰ দোকান এইবোৰ বন্ধ ৰাখিব। সুৰা সেৱনৰ পৰা আজি দক্ষিণ ভাৰতৰ হওক, ইণ্ডোনেছিয়া হওক, কিছুমান দেশত আজি সুৰা সেৱন নকৰে। তাৰোপৰি যিবিলাক ধৰক চৰাই চিৰিকটি পোহে মানুহে ঘৰত, আজি পিঞ্জৰাৰ পৰা মুকলি কৰি দিব তেওঁলোকক। এইটো তেওঁলোকৰ পৰম্পৰা। আৰু ঠায়ে ঠায়ে বগা সাজ পৰিধান কৰিব। শ্ৰীলংকাত বিশেষকৈ বগা সাজ পৰিধান কৰি তেওঁলোকে ধূপ চাকিৰে আৰু মমবাতি জ্বলাই প্ৰাৰ্থনা কৰিব। 2000 চনত ৰাষ্ট্ৰসংঘই এটা নিয়ম কৰে, নিউয়ৰ্ক চহৰত এই বুদ্ধ পূৰ্ণিমাৰ দিনটো আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি আহিছে। আৰু বগা সাজ পৰিধান কৰি প্ৰত্যেকেই সাষ্টাংগ মাৰ্গ পালন কৰে। আৰু ত্ৰিপিটক তেওঁলোকে পাঠ কৰে। ত্ৰিপিটকৰ বাণীসমূহ তেওঁলোকে পাঠ কৰে। ত্ৰিপিটকৰ ত্ৰিপিটকৰ অৰ্থ এটা আছে। ত্ৰিপিটক মানে হ'ল তেওঁলোকৰ বুদ্ধ ধৰ্মৰ এখন মূল ধৰ্মগ্ৰন্থ। আৰু ত্ৰিপিটকৰ 3টা পিটকক লৈ গঠিত, যেনে বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। পিটক হ'ল পালি শব্দ। এই পালি শব্দৰ অৰ্থ হ'ল বাকচ বা চন্দুক। গতিকে এই ত্ৰিপিটক, এই 3টা পিটক, তাত সকলো বস্তু বুদ্ধৰ অনুসৰণ, বুদ্ধৰ দৰ্শন, বুদ্ধৰ জ্ঞান, বুদ্ধৰ মূল বাণীসমূহ ইয়াত সন্নিৱিষ্ট হৈছে। গতিকে এইখনেই হ'ল ত্ৰিপিটকৰ মূল কথা। আৰু ইয়াত বুদ্ধৰ বাণী, বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। বুদ্ধং শৰণং গচ্ছামি, মই বুদ্ধতেই বিলীন, বুদ্ধৰ চৰণত বিলীন। ধৰ্মং শৰণং গচ্ছামি, মই এই ধৰ্মতেই বিলীন। আৰু সংঘং শৰণং গচ্ছামি, সংঘং আৰু এই সংঘৰ চৰণতেই মই বিলীন। বুদ্ধং শৰণং গচ্ছামি, বুদ্ধৰ যি অনুসৰণ, বুদ্ধৰ যি জ্ঞান, এই জ্ঞান প্ৰাপ্তি মোৰ জীৱনৰ কাম। ধৰ্মং শৰণং গচ্ছামি, মই এই ধৰ্মৰ মাধ্যমেৰে মই সুখ দুখৰ সমভাগী হোৱা মোৰ কাম। আৰু সংঘং, এই সংঘৰ হৈ য'ত ভগৱান বুদ্ধৰ গুণগান হয়, ভগৱানৰ নাম কীৰ্তন হয়, ভগৱানৰ বুদ্ধৰ বাণীসমূহ প্ৰচাৰ হয়, ইয়াতে মই বিলীন। গতিকে কি সুন্দৰ বাণীসমূহ প্ৰচাৰ কৰিছিল। আৰু এই ত্ৰিপিটকখন সেই সময়ৰ ৰজা অশোকৰ ৰাজত্বকালত আচলতে গ্ৰন্থ হিচাপে প্ৰচাৰ হৈছিল, গ্ৰন্থ হিচাপে মৰ্যাদা দিছিল, এখন গ্ৰন্থ হিচাপে, ধৰ্মগ্ৰন্থ হিচাপে। কিছুমান তথ্যত বুদ্ধদেৱৰ বিয়াৰ কথাও কোৱা হৈছে।
কিছুমান তথ্যত কৈছে যে বুদ্ধদেৱে ঘৰ সংসাৰ মায়া মোহ পত্নী সকলোকে এৰি থৈ তেখেতে ধ্যানমগ্ন হৈছে। আৰু কিছুমান তথ্য মতে যেতিয়া ৰজা শুদ্ধোধন আৰু মায়াদেৱীয়ে প্ৰতিযোগিতাত জিকি এজনী পত্নী পালে 18 বছৰ বয়সত বুদ্ধদেৱে, তেতিয়া সেইজনী পত্নী থকাৰ উপৰিও তেতিয়া ৰজা শুদ্ধোধনে ৰাজকন্যা যুগধাৰাক বিয়া পাতে। ৰাজকন্যা যুগধাৰাক বিয়া পাতি আনে আৰু সেই যুগধাৰাৰ লগতে বুদ্ধদেৱে সংসাৰ কৰে আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হয়। তেওঁৰ নাম ৰাহুল। আৰু এইজনেই মহান মানৱ, মহান দেৱতা, ঈশ্বৰদূত পৃথিৱীলৈ আহি মানুহৰ মনত দুখ সুখ পৰিত্ৰাণৰ যি জ্ঞান দি থৈ গ'ল। গতিকে বুদ্ধৰ বাণীসমূহত আকৌ এটা কথা কোৱা হৈছে যে মানৱ জীৱনত দুখ থাকিবই। গতিকে দুখ থাকিলে সেই দুখৰ পৰিত্ৰাণ কেনেকৈ পোৱা হয়, গতিকে বুদ্ধক স্মৰণ কৰিলে এই দুখৰ পৰিত্ৰাণ পোৱা হয় বুলি কোৱা হৈছে। গতিকে সকলো এই দুখ আৰু সুখৰ, মানুহৰ মৃত্যু কিয় হয়, জন্ম কিয় হয়, এই সকলো জ্ঞান বুদ্ধদেৱে আহৰণ কৰিছিল আজিৰ এই মহান দিনটোতেই। গতিকে এইজন মহামানৱ ঈশ্বৰদূত ভগৱান 543 খ্ৰীষ্টাব্দত ইহলীলা সম্বৰণ কৰে বুলি তথ্যসূত্ৰে জনা যায়। গতিকে এইজনা সিদ্ধাৰ্থই তেখেতক সিদ্ধি লাভ কৰিছিল কাৰণে তেখেতক সিদ্ধাৰ্থ বুলিও জনা যায়। আৰু ভাৰতৰ দক্ষিণ প্ৰান্তত বুদ্ধগয়া নামে এখন ঠাইত অশ্বত্থ গছৰ তলত তেখেতে তপস্যা কৰিছিল আৰু তাতেই তেওঁ জ্ঞান প্ৰাপ্ত হৈছিলে। সেইকাৰণে তেওঁ বুদ্ধ। আৰু সেই গছডালৰ নাম আছিল বোধিবৃক্ষ। বোধিবৃক্ষ গছৰ তলতে তেখেতে ধ্যান কৰি জ্ঞান আহৰণ কৰিছিলে। আৰু যি জ্ঞানৰ অৰ্থ আছিল নিৰ্বাণ, বিলুপ্তি বা অৱকাশ, দুখৰ পৰা অৱকাশ, বিলুপ্তি, তেওঁ আহৰণ কৰিছিলে। এইজনা মহান দেৱতাৰ যিটো প্ৰতিমূৰ্তি, জ্ঞান আহৰণ কৰা যিটো তেওঁ চক্ৰ তেওঁ যেতিয়া ধ্যান কৰিলে যে প্ৰাপ্তি হয়, যেতিয়া প্ৰাপ্তি হৈছিল তেতিয়া তেওঁৰ গছডাল এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠিছিল বুলি প্ৰবাদ মতে পোৱা যায়। জিলিকি উঠিছিল সেই গছৰ তলখিনি। আৰু সেই জিলিকনিতে সেই যিটো পোহৰ, এটা ঐশ্বৰিক পোহৰে বিৰাজ কৰিছিলে। সেই ঐশ্বৰিক পোহৰত মানে বুদ্ধদেৱক নেদেখা হৈ গৈছিলে। আৰু সেই চিত্ৰটো লৌকিকভাৱে জাপানৰ ৰাজধানী টকিঅ'ত এটা সংগ্ৰহালয়ত এতিয়াও সংগ্ৰহিত হৈ আছে। কোনোবাই যদি জাপান যায় গতিকে টকিঅ' যাব আৰু বুদ্ধৰ সেই যদি মূৰ্তিটো চাব বিচাৰিছে নিশ্চয় দেখিব সেই সংগ্ৰহালয়ত। গতিকে এইখিনিয়ে আছিল কিছু সাম্যক জ্ঞান মোৰ তথ্য অনুসৰি আপোনালোকৰ মাজত মই আজি এইখিনি কথা শ্বেয়াৰ কৰিলোঁ বুদ্ধ পূৰ্ণিমা হিচাপে। যিহেতু জনা দৰকাৰ কিছুমান কথা, জনাসকলে জানেই। যদি মোৰ ইয়াতে ভুল ত্ৰুটি হৈছে কিবা আপোনালোকে শুধৰাই দিব আৰু সঁচাটো ক'ব। কিখিনি মই সঁচানে কথা তথ্যখিনি আৰু নে ক'ৰবাত কিবা ভুল হৈছে দেখুৱাই দিব। আৰু নজনাসকলেও আজি কিছু জ্ঞান লাভ কৰিব। এইখিনি কথা আচলতে কিছুমান এইবিলাক কথা আমি জানিব লাগে। যেনেকৈ শংকৰদেৱৰ বিষয়ে আমি অসমৰ মানুহে যদি নাজানো কোনে জানিব। গতিকে এইজন মহান মানৱ, ভগৱানৰ দূত, যি জ্ঞান দি থৈ গ'ল, যি মুক্ত বুলি কৈছে। মানুহ সদায় সকলো বান্ধনৰ পৰা মুক্ত হৈ থাকিবলৈ, মনৰ আত্মাটো মুক্ত হৈ ৰাখিব দিছে ভগৱান বুদ্ধই। সকলো বান্ধনৰ পৰা মুক্ত হৈ ৰাখিব দিছে, তেতিয়াই শান্তি পাম বুলি কৈছে। সেইকাৰণে আজি দক্ষিণ ভাৰতৰ কিছুমান ঠাইত, দক্ষিণ ভাৰত বুলি নহয়, ভাৰতৰ বাহিৰত বিভিন্ন দেশবিলাকত আজি বাংলাদেশতো পালন কৰিব, চীনত পালন কৰিছে, জাপানত পালন কৰিছে, বিভিন্ন দেশত আজি এই বুদ্ধ পূৰ্ণিমা পালন কৰিছে। আৰু তেওঁলোকৰ কিছুমান দেশত চৰাই, যদি কাৰোবাৰ ঘৰত চৰাই আছে উৰুৱাই দিছে, জীৱ জন্তুক আজি মুকলি আকাশত পিঞ্জৰাৰ পৰা আবদ্ধৰ পৰা মুকলি কৰি দিছে। বুদ্ধৰ ধৰ্মই আছিল এইটো, সকলো বান্ধনৰ পৰা মুক্তি। গতিকে সকলো ভালে কুশলে থাকক। এইখিনি আছিল বুদ্ধ পূৰ্ণিমা উপলক্ষে মোৰ এটি সৰু ভিডিঅ' আপোনালোকৰ মাজত ভাগ বতৰা কৰিলোঁ। সকলো ভালে কুশলে থাকক, ভগৱানে সকলোকে আশীৰ্বাদ কৰক, দেশৰ অনৈতিক কাম কাজবোৰ নোহোৱা হওক, কিশোৰীৰ লগত যিবিলাক ঘটনা ঘটি আছে দিনে দিনে সেইবোৰ নোহোৱা হওক, ভগৱান ঈশ্বৰে সেইবোৰ দুখৰ পৰা দূৰ কৰক, সকলোকে ভালে ৰাখক, ঈশ্বৰে সকলোকে ভালে কুশলে ৰাখক, সকলো ভালে ৰাখক। ধন্যবাদ। বাই বাই। হৰণং গচ্ছামি ধৰ্মং হৰণং গচ্ছামি সংঘং
Haranang gacchami. Om Shanti Shanti Shanti. Om